আপোনালোকক ধন্যবাদ জনালো। আপোনালোক আহিলে পেলাই আমাৰ ইমান ভিতৰুৱা অঞ্চলত উপস্থিত হৈছে। আমাৰ ইয়াত আজি গুণোৎসৱৰ তৃতীয় দিন, 3 দিনীয়া কাৰ্যসূচী আজি অন্তিম পৰ্যায়ত আমি অন্তিম দিনত আজি উপনীত হৈছোঁ। আৰু এই গুণোৎসৱৰ পৰা আমাৰ ইয়াত ষ্টুডেণ্টখিনি যথেষ্টখিনি উপকৃত হৈছে। এয়া আজি 6ষ্ঠ পৰ্যায়ৰ গুণোৎসৱ আৰু যিহেতু 6 বছৰ হ'ল তাৰমানে গুণোৎসৱ হোৱা। আৰু এইখিনিৰ পৰা আমি দেখিছোঁ যে বিদ্যালয়বিলাকৰ মানদণ্ডটো মানে আন্তঃগাঁথনিৰ পৰা আদি কৰি লৈ পেলাই ষ্টুডেণ্টৰ মানদণ্ড সবখিনি উন্নত হৈছে। গতিকে গুণোৎসৱ পতাৰ বাবে মই অসম চৰকাৰক ধন্যবাদ জনাইছোঁ আৰু আগলৈও যাতে এই অনুষ্ঠানভাগ পাতি থাকে তাৰ বাবে মই অনুৰোধ কৰিছোঁ। প্ৰথমতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু দ্বিতীয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম চৰকাৰক। কাৰণ তেখেতসকলে গোটেই অসমৰ প্ৰাথমিক বিদ্যালয়সমূহত গুণোৎসৱ নামৰ এটি উৎসৱ বিগত কেইবাবছৰ ধৰি উদযাপন কৰি আহিছে। আৰু এই গুণোৎসৱৰ জৰিয়তে আমি শিক্ষকসকলে বিদ্যালয়ত প্ৰতিটো বছৰত আমি কি কি কাম কৰোঁ গোটেইখিনি কামৰ মূল্যায়ন কৰা হয় গুণোৎসৱৰ জৰিয়তে। আমাৰ শিক্ষাৰ্থীসকলকো মূল্যায়ন কৰা হয় গুণোৎসৱৰ জৰিয়তে। গতিকে আমি বছৰত কিমানখিনি কাম কৰিলোঁ সেইখিনি কামৰ আমি এটা ফলাফল লাভ কৰোঁ। তাৰ কাৰণে চৰকাৰ প্ৰমুখ্যে সাংবাদিক মহলকো মই মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, মই এই 3 দিন ধৰি জামুগুৰিৰ ওচৰে পাজৰে ইয়াৰ বৰ ভিতৰুৱা অঞ্চলত আহিছোঁ মই গুণোৎসৱৰ এক্সটাৰ্নেল ইভালুৱেটৰ হিচাপে। আজি মোৰ স্কুলখনৰ নাম হৈছে 4 নং ভৰলী চাপৰি প্ৰাথমিক বিদ্যালয়। ইয়াত প্ৰায় 70+ ষ্টুডেণ্ট আছে আৰু প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু পঞ্চম এই 5টা ক্লাছৰ এক্সটাৰ্নেল ইভালুৱেটৰ হিচাপে আহিছোঁ। ইয়াতে মোৰ সহযোগী বিভিন্ন স্কুলৰ পৰা কেইবাগৰাকীও শিক্ষক ইয়াতে নিয়োজিত হৈছে আৰু খুব ভিতৰুৱা অঞ্চল, চৰ অঞ্চল। ইয়াত 100% মাইনৰিটি ষ্টুডেণ্ট আছে। আহি মোৰ আহোঁতে অকণমান অসুবিধা হৈছে, তথাপিও কিন্তু ইয়াত ছাত্ৰ ছাত্ৰীখিনিক লগ পাই মোৰ ভালেই লাগিছে। ইয়াত এটা শৈক্ষিক পৰিৱেশ ইমান ভিতৰৰ অঞ্চলত দেখি মই আচৰিত হৈছোঁ। মই ভবা নাছিলোঁ যে ইয়াতো আজিকালি গাৰ্জেন যথেষ্ট কনচিয়াছ হৈছে। বহুত ভিতৰৰ অঞ্চল যদিও ছাত্ৰ ছাত্ৰীৰ নিয়মীয়া উপস্থিতি ইয়াতে দেখিব পাইছোঁ বা কণমানি ছাত্ৰ ছাত্ৰীসকলৰ মাজত শিক্ষাৰ প্ৰতি আগ্ৰহ। ভৱিষ্যতে সিহঁতি বহুতেই মোক কৈছে ডাঙৰ মানুহ হোৱাৰ যি হেঁপাহ তেওঁলোকৰ, সেইকাৰণে মই তেওঁলোকক কৈছোঁ যে তোমালোকে এতিয়া কষ্ট কৰিলে আগলৈ ভৱিষ্যতে তোমালোকে বিচৰা ধৰণে ভাল মানুহ হ'ব পাৰিবা। সেইখিনি আগ্ৰহ ইয়াত আছে ছাত্ৰ ছাত্ৰীৰ মাজত। আৰু শিক্ষকসকলৰো যথেষ্ট কষ্ট। ইয়াত মানে লেংগুৱেজ প্ৰব্লেম আছে যিহেতু মাইনৰিটি ষ্টুডেণ্ট। ইয়াত অসমীয়া বুজোতে শিকোতে অলপ সময় লৈছে আৰু মূলতঃ ইয়াতে ইংলিছ যি ইংলিছ লেংগুৱেজৰ প্ৰতি অকণমান দুৰ্বলতা দেখা গৈছে। তথাপিও বাকীখিনি ক্ষেত্ৰত মেথছ বা বাকী ছাবজেক্টত সিহঁতি যথেষ্ট মোক মানে কোঅপাৰেট কৰিব পাৰিছে। মোৰ এনচাৰখিনি সিহঁতি কুৱেশ্যনৰ এনচাৰ দিব পাৰিছে। বাকীখিনি ভালে লাগিছে। এটা ভাল শান্ত সুস্থ পৰিৱেশত সিহঁতি শিক্ষা লাভ কৰিছে। আহল বহল পৰিৱেশ, ফিল্ড আছে ইয়াতে। সেইখিনিকে ক'লোঁ। আপোনালোকে ইয়াক ক'ব সুযোগ দিয়াৰ কাৰণে ধন্যবাদ থাকিল।